কাইলৈ 4টা সমষ্টিৰ ভোট যুদ্ধ ইতিমধ্যে আৰম্ভ হ'ব যেটো কোকৰাঝাৰ বৰপেটা গুৱাহাটী সমান্তৰালকৈ আৰু এটা সমষ্টি ইতিমধ্যে কালিলৈ ভোট যুদ্ধ আৰম্ভ হ'ব আৰু সেই ভোট যুদ্ধ আৰম্ভ হোৱাৰ পাক মুহূৰ্তত সকলোতকৈ চৰ্চাত থকা সমষ্টিটো হৈছে গুৱাহাটী সংসদীয় সমষ্টি যেটো গুৱাহাটী সংসদীয় সমষ্টি ইতিমধ্যে 8গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ সমান্তৰালকৈ 2গৰাকীকৈ হেভিৱেট প্ৰাৰ্থী আছে এগৰাকী হৈছে বিজুলী কলিতা বেটী সমান্তৰালকৈ মীৰা বৰঠাকুৰে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাক লৈ চৰ্চা আৰম্ভ হৈছে গুৱাহাটী সংসদীয় সমষ্টি আৰু এই মুহূৰ্তত মই যেটো ষ্ট্ৰং ৰুমত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই মুহূৰ্তত উপস্থিত আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা ইতিমধ্যে প্ৰতিটো ভোট কেন্দ্ৰলৈ পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হৈছে এই মুহূৰ্তত মই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যেটো প্ৰতিটো 10টাকৈ লোকসভা সমষ্টি আছে 10টাকৈ লোকসভা সমষ্টিৰ আওতাত যেহেতু গুৱাহাটী সংসদীয় সমষ্টি পৰে তাৰ ভিতৰত আমি আপোনালোকক দেখুৱাইছোঁ প্ৰতিটো লোকসভা সমষ্টিৰ বাবে ইতিমধ্যে ভাগে ভাগে আচলতে তেওঁলোকৰ গেট নিৰ্ধাৰণ কৰি দিয়া হৈছে প্ৰতিখন গেট আচলতে নিৰ্ধাৰণ কৰি দিয়া হৈছে আমি আপোনালোকক এয়া পৰিৱেশ দেখুৱাইছোঁ এইখন গেটেৰে আচলতে দিছপুৰ লোকসভা সমষ্টিৰ যিসকল আচলতে পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ আছে তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব পাৰিব বা ইয়াৰ পৰা তেওঁলোকে ইভিএম লৈ তেওঁলোকৰ নিজৰ ভোট কেন্দ্ৰলৈ আচলতে সোমাই যাব পাৰিব সমান্তৰালকৈ মই আপোনালোকক দেখুৱাইছোঁ দিছপুৰ লোকসভা সমষ্টিৰ এইখন হৈছে গেট সমান্তৰালকৈ আমি আপোনালোকক পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ সন্মুখৰ ভাগৰ আৰু সমান্তৰালকৈ যিহেতু কালিলৈ তৃতীয় পৰ্যায়ৰ ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত 10টাকৈ বিধানসভা সমষ্টি আছে আৰু সেই 10টাকৈ বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় 20,99,444টা ভোট ইতিমধ্যে আছে আমি আপোনালোকক তথ্য জনাইছোঁ যিহেতু মুঠ ভোট আছে 20,19,444টা ভোট ইতিমধ্যে আছে সৰ্বমুঠ 2,181টা ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গ্ৰহণ কৰা হ'ব তাত পুৰুষ ভোটাৰৰ তথ্য আছে মই মন্তব্য কিছু ল'বলৈ চেষ্টা কৰিম দাদা কিছু অকণমান ৰখিবলৈ আপোনাক জনাইছোঁ যিহেতু কি ক'ব আপোনাৰ কোনটো ভোট কেন্দ্ৰলৈ আপুনি ৰাওনা হৈছে এই মুহূৰ্তত আমি কিবা উলুবাৰী এনেই মই যদি আপোনাক সোধোঁ যে যুদ্ধখন এক প্ৰকাৰে আকৰ্ষণীয় হ'ব সেইটো কাৰণে আমি কমেণ্ট মাৰিব নোৱাৰোঁ এতিয়া হা আমাক যোনটো ডিউটি দিছে সেইটো কাৰণে আমি গৈ আছোঁ ইয়াত আপোনালোকৰ ক্ষেত্ৰত কোনোবা বেছি স্পৰ্শকাতৰ কিবা ভোট কেন্দ্ৰ আছে নেকি আপুনি জানে নেকি মই একো সেইটো বিষয়ে নাজানো ঠিক আছে ধন্যবাদ জনাইছোঁ আমি আপোনালোকক দেখাইছোঁ যিহেতু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা সন্মুখৰ ভাগৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু প্ৰায় 2,181টা ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গ্ৰহণ কৰা হ'ব তাৰে পুৰুষ ভোটাৰৰ ক্ষেত্ৰত 9,93,268গৰাকী পুৰুষ ভোটাৰ ইতিমধ্যে আছে সমান্তৰালকৈ মহিলা ভোটাৰ্ছ আছে 10,26,118গৰাকী ইতিমধ্যে মহিলা ভোটাৰ্ছ আছে তৃতীয় লিংগৰ ভোটাৰৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় প্ৰায় 58গৰাকী 58গৰাকী তৃতীয় লিংগৰ ভোটাৰ্ছ আছে আৰু মহিলাৰ বাবে 102টা ইতিমধ্যে ভোট কেন্দ্ৰ সংৰক্ষণ কৰা হৈছে আমি আপোনালোকক সেই তথ্য জনাইছোঁ যিহেতু মহিলাৰ বাবে 102টা ভোট কেন্দ্ৰ ইতিমধ্যে সংৰক্ষণ কৰা হৈছে 15টা ভোট কেন্দ্ৰ গুৱাহাটীত মডেল ভোট কেন্দ্ৰ হিচাপে আচলতে চিহ্নিত কৰা হৈছে আৰু প্ৰতি মুহূৰ্ততেই ইভিএমৰ ব্যৱস্থাৰে যদি ইভিএমৰ যোগেদি আচলতে ভোট গ্ৰহণ কৰা হ'ব আৰু সেই ইভিএমৰ জৰিয়তে আচলতে ভোট গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততেই নজৰত ৰখা হ'ব ইভিএমসমূহ আচলতে নজৰত ৰখা হ'ব আৰু ইভিএম কঢ়িওৱা যিসমূহ বাহন আছে সেই বাহনসমূহ আচলতে প্ৰতি মুহূৰ্ততেই নিৰীক্ষণত ৰখা হ'ব GPS সংযোগ কৰা হৈছে প্ৰতিখন বাহনতে আচলতে GPSৰ ব্যৱস্থা কৰা হৈছে GPS সংযোগ কৰা আছে বাহনসমূহত আৰু সেই GPSৰ জৰিয়তে প্ৰতি মুহূৰ্ততেই তদাৰকত ৰখা হ'ব যিসমূহ বাহনত আচলতে ইভিএম কঢ়িওৱা হৈছে ইভিএম কঢ়িয়াই আচলতে ভোট কেন্দ্ৰলৈ লৈ যোৱা হৈছে সেই ইভিএমসমূহক আচলতে প্ৰতি মুহূৰ্ততেই তদাৰক কৰি ৰখা হ'ব আমি আপোনালোকক সেই তথ্য এই মুহূৰ্তত জনাইছোঁ যিহেতু 10টাকৈ বিধানসভা সমষ্টি আছে আৰু 10টাকৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 20,19,000 ভোটাৰ্ছে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আমি আপোনালোকক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই
দেখুৱাইছোঁ যিহেতু এনেদৰে এই বাহনসমূহ আচলতে ইয়াত ৰখাই থোৱা হৈছে ইয়াত GPS সংযোগ কৰা হৈছে প্ৰতিখন বাহনতেই আৰু এই বাহনসমূহতে ইতিমধ্যে যিসমূহ পুলিং এজেণ্ট বা প্ৰিজাইডিং অফিচাৰ আছে পুলিং এজেণ্ট প্ৰিজাইডিং অফিচাৰ সমান্তৰালকৈ যি নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে সকলোৱে আচলতে ভোট কেন্দ্ৰসমূহলৈ বৰ্তমান মুহূৰ্তত এই ষ্ট্ৰং ৰুমৰ পৰা তেওঁলোকে ভোট কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হ'ব আৰু আমি আপোনালোকক সেয়া পৰিৱেশ দেখুৱাইছোঁ যিহেতু EVMসমূহ প্ৰতি মুহূৰ্ততে তেওঁলোকে নজৰত ৰাখিব প্ৰতিখন বাহনতেই EVMৰ বাবে যিসমূহ বাহন আচলতে দিয়া হৈছে প্ৰতিখন বাহনতে আচলতে তেওঁলোকে GPS সংযোগ কৰিছে আৰু GPS সংযোগ কৰাৰ পিছতে তেওঁলোকক প্ৰতিখন বাহনতে কিন্তু তেওঁলোকে নিৰীক্ষণত ৰাখিব আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰিৱেশ আৰু দিবৰীয়াৰ আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ যিহেতু এনেদৰেই আমি আপোনালোকক প্ৰতিটো প্ৰান্তৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাই গৈছোঁ যিহেতু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ইতিমধ্যে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে 10টাকৈ বিধানসভা সমষ্টি আছে আৰু 10টাকৈ বিধানসভা সমষ্টিৰ আওতাত যিহেতু গুৱাহাটী সংসদীয় সমষ্টি পৰে আৰু সেই গুৱাহাটী সংসদীয় সমষ্টিৰ এই ষ্ট্ৰং ৰুমৰ পৰাই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা আচলতে তেওঁলোকে যিসমূহ EVM আছে EVMসমূহ আচলতে ইয়াৰ পৰা তেওঁলোকে প্ৰেৰণ কৰিব EVMসমূহ ইতিমধ্যে তেওঁলোকৰ সেই ভোট চেণ্টাৰসমূহলৈ প্ৰেৰণ কৰিব আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ এয়া মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰিৱেশ আৰু মই সমগ্ৰ তথ্যসমূহ এই মুহূৰ্তত দিছোঁ যিহেতু 10টাকৈ বিধানসভা সমষ্টিৰ আওতাত গুৱাহাটী সংসদীয় সমষ্টি পৰে তাৰ ভিতৰত প্ৰায় 20,19,444 গৰাকী ভোটাৰ ইতিমধ্যে আছে আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰযোগে এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ সৰ্বমুঠ 2181টা ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গ্ৰহণ কালিলৈ পুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব আৰু এয়া তাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা ষ্ট্ৰং ৰুমৰ পৰা এনেদৰে আচলতে EVMসমূহ বা পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ ইয়াৰ পৰা আচলতে তেওঁলোকে ভোট কেন্দ্ৰসমূহলৈ বৰ্তমান মুহূৰ্তত ৰাওনা হৈছে যিহেতু কালিলৈ পুৱা 7 বজাৰ পৰা ভোট যুদ্ধ আৰম্ভ হ'ব 20,19,444 গৰাকী ভোটাৰ আছে ইতিমধ্যে কালিলৈ পুৱাৰ ভাগৰ পৰা পুৱা 7 বজাৰ পৰা সেই ভোট যুদ্ধ ইতিমধ্যে আৰম্ভ কৰিব আৰু আমি আপোনালোকক সেয়া জনাইছোঁ মহিলাৰ বাবে সংৰক্ষিত আচলতে ইয়াত ভোট কেন্দ্ৰ সংৰক্ষণ কৰা হৈছে আৰু মই জনাইছোঁ যে পুৰুষৰ ভোট আছে প্ৰায় 9,93,268 গৰাকী পুৰুষ ভোটাৰ আছে গুৱাহাটী সংসদীয় সমষ্টিত সমান্তৰালকৈ মহিলা ভোটাৰ আছে 10,26,118 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে প্ৰায় 58 গৰাকী 58 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে মহিলাৰ বাবে সংৰক্ষিত ভোট কেন্দ্ৰ আছে 102টাকৈ ভোট কেন্দ্ৰ ইতিমধ্যে মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে 15টা ভোট কেন্দ্ৰ ইতিমধ্যে মডেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে গুৱাহাটী সংসদীয় সমষ্টিত আৰু প্ৰতিটো ভোট কেন্দ্ৰতেই EVMসমূহ তেওঁলোকে নজৰত ৰাখিব প্ৰতি মুহূৰ্ততে তেওঁলোকে নজৰত ৰাখিব সমান্তৰালকৈ EVM কঢ়িওৱা যিসমূহ বাহন আছে প্ৰতিখন বাহনতে GPS সংযোগ কৰা হৈছে প্ৰতিখন বাহনতে GPSৰ জৰিয়তে আচলতে তদাৰক কৰিবলৈ চেষ্টা কৰিব দাদা আপোনাৰ কোনটো ভোট কেন্দ্ৰ পৰিছে 172 মালিগাঁও হেৰি TRP হাই স্কুল আছে ভোট কিমান আছে 762 ধন্যবাদ জনাইছোঁ আপুনি একে ভোট কেন্দ্ৰৰে নিশ্চয় আমি এনেদৰে আপোনালোকক দেখুৱাইছোঁ যিহেতু পুলিং এজেণ্ট প্ৰিজাইডিং অফিচাৰ সমান্তৰালকৈ নিৰাপত্তাৰক্ষী ইতিমধ্যে তেওঁলোকে ৰাওনা হৈছে ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে 15টা ভোট কেন্দ্ৰক মডেল ভোট কেন্দ্ৰ হিচাপে ইতিমধ্যে চিহ্নিত কৰা হৈছে 2181টা ভোট কেন্দ্ৰ গুৱাহাটী সংসদীয় সমষ্টিত আছে আৰু যুঁজখন প্ৰায় 4টাকৈ সমষ্টিত যিহেতু কালিলৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ'ব কোকৰাঝাৰ বৰপেটা গুৱাহাটী সমান্তৰালকৈ 4টাকৈ সমষ্টি আছে 4টাকৈ সমষ্টি ইতিমধ্যে ভোট যুদ্ধ আৰম্ভ হ'ব আৰু সেই ভোট যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত সকলোতকৈ 6-7 টকা সমষ্টিটো হৈছে গুৱাহাটী সংসদীয় সমষ্টি 8গৰাকীকৈ প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ ভিতৰত 2গৰাকীকৈ হেভিৱেট প্ৰাৰ্থী আছে এগৰাকী হৈছে বিজুলী কলিতা মেধি আৰু 8গৰাকী হৈছে বীৰা বৰঠাকুৰ 2গৰাকীৰ মাজত এক প্ৰকাৰে আকৰ্ষণীয় হৈ পৰিব যুঁজখন আৰু তাৰ প্ৰাক মুহূৰ্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু এনেদৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ সন্মুখৰ ভাগত যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তোলা হৈছে আৰক্ষী প্ৰশাসনৰ যিসকল জ্যেষ্ঠ বিষয়া আহি আচলতে ইয়াত উপস্থিত হৈছে শৃংখলাবদ্ধভাৱে খুব সুশৃংখলিতভাৱে তেওঁলোকে EVMসমূহ এনেদৰে আচলতে
ভোট কেন্দ্ৰলৈ কঢ়িয়াই দিয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এয়া পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি মৰিয়ম দেউল ট্ৰেড চেণ্টাৰৰ পৰা। যিহেতু মই কৈছোঁৱেই যে প্ৰায় 20,19,444 গৰাকী ভোটাৰছে আচলতে কালিৰে পুৱাৰ ভাগৰ পৰা পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু তাৰ ভিতৰত 2,181টা ভোট কেন্দ্ৰ ইতিমধ্যে গুৱাহাটী সংসদীয় সমষ্টিত আছে। সমান্তৰালকৈ 15টা ভোট কেন্দ্ৰক আচলতে মডেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশসমূহ দেখুৱাইছোঁ। এয়া এনেদৰেই সকলো আচলতে সাজু হৈ পৰিছে। ইয়াত বাহনসমূহ আচলতে ৰখাই থোৱা হৈছে। দাদা আপোনাৰ কোনটো ভোট কেন্দ্ৰ? আমাৰ পৰিছে আপোনাৰ কি পথাৰ? আমৰা পথাৰ আপোনাৰ সেইফালে সোণাপুৰৰ ভিতৰৰ ফালে। কিমান আছে ভোট আপোনাৰ কেন্দ্ৰত? 639। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আচলতে প্ৰতিগৰাকী পলিং এজেণ্ট প্ৰিজাইডিং অফিচাৰ সকলোৱে আচলতে ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। যিহেতু যিসমূহ বাহন আচলতে এই বাহনসমূহ এনেদৰে ৰখাই থোৱা হৈছে, এনেদৰে আচলতে তেওঁলোকে এনেদৰে ৰখাই থৈছে সমান্তৰালকৈ। এই বাহনসমূহত প্ৰতিখন বাহনতেই GPS সংযোগ কৰা হৈছে। প্ৰতিখন বাহনতে আচলতে GPS সংযোগ কৰা হৈছে আৰু সেই GPS-ৰ তদাৰকত ৰখা হ'ব আৰু প্ৰতিখন বাহন নাম্বাৰিং কৰা হৈছে। এনেদৰে আচলতে নাম্বাৰিং কৰি ৰখা হৈছে। আমি আচলতে যদি কিছু সম্ভৱ হয় আমি এইটো দেখুৱাইছোঁ। এনেদৰে আচলতে নাম্বাৰিং কৰা হৈছে। এয়া পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন। এনেদৰে আচলতে ইয়াত সম্পূৰ্ণৰূপে ফলক লগাই দিয়া হৈছে বেনাৰসমূহত। আমি গাড়ীসমূহত আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মৰিয়ম দেউল ট্ৰেড চেণ্টাৰ অৰ্থাৎ ষ্ট্ৰং ৰুমৰ পৰিৱেশ আৰু এনেদৰেই পুৱাৰ ভাগৰ পৰা যিসমূহ পুলিং এজেণ্ট প্ৰিজাইডিং অফিচাৰ তেওঁলোকে নিজৰ কৰ্মত ব্ৰতী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু দেখুৱাইছোঁ যে মৰিয়ম দেউল ট্ৰেড চেণ্টাৰ অৰ্থাৎ ষ্ট্ৰং ৰুমলৈ সোমাই যোৱাৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে বেলেগ বেলেগকৈ আচলতে এণ্ট্ৰি ড'ৰ দিয়া হৈছে। এণ্ট্ৰি ড'ৰ দিয়া হৈছে। তাত আপোনালোকে যদি চাই সেয়া জালুকবাৰী সমষ্টি, সমান্তৰালকৈ দিছপুৰ সমষ্টিৰ বাবে বেলেগকৈ আছে। ইয়াত ডিমৰীয়া সমষ্টি 34 নং ডিমৰীয়া সমষ্টিৰ বাবে এনেদৰে আচলতে পৃথকে তাত এণ্ট্ৰি ড'ৰ দিয়া হৈছে, যাতে খুব সুশৃংখলিতভাৱে শৃংখলাবদ্ধভাৱে আচলতে যাতে তেওঁলোক ভিতৰত এণ্ট্ৰি হ'ব পাৰে বা তেওঁলোকে সেই ভিতৰৰ পৰা তেওঁলোকৰ যি নিত্য প্ৰয়োজনীয় যিসমূহ সামগ্ৰী বা অৰ্থাৎ EVM-সমূহ যাতে তেওঁলোকে তাত সংগ্ৰহ কৰিব পাৰে বা তাৰ পৰা ওলাই যোৱাৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ নিজ ভোট কেন্দ্ৰলৈ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাক লৈ প্ৰতি মুহূৰ্ততেই ইতিমধ্যে সুশৃংখলিতভাৱে চলাই যাবৰ বাবে আৰক্ষী প্ৰশাসনৰ লোকসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু আমিও আপোনালোকক সেই পোনপটীয়া সম্প্ৰচাৰযোগে মৰিয়ম দেউল ট্ৰেড চেণ্টাৰৰ পৰা ইতিমধ্যে পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। কালিলৈ পুৱাৰ ভাগৰ পৰা পুৱা 7 বজাৰ পৰা ভোট যুদ্ধ আৰম্ভ হ'ব আৰু পুৱা 7 বজাৰ পৰা প্ৰায় 20,19,444 গৰাকী ভোটাৰছে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিব। পুৱা 7 বজাৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু পুৰুষ ভোটাৰৰ ক্ষেত্ৰত 9,93,268 গৰাকী পুৰুষ ভোটাৰ আছে। মহিলা ভোটাৰ্ছ আছে 10,26,118 গৰাকী। তৃতীয় লিংগৰ ভোটাৰ্ছ আছে তৃতীয় লিংগৰ ভোটাৰ্ছ 58 গৰাকী আছে আৰু মহিলাৰ বাবে 102টাকৈ ভোট কেন্দ্ৰ ইতিমধ্যে থাকিব। মডেল ভোট কেন্দ্ৰ হিচাপে 15টা ভোট কেন্দ্ৰ ইতিমধ্যে চিলেক্ট কৰা হৈছে আৰু আমি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ। এয়া মৰিয়ম দেউল ট্ৰেড চেণ্টাৰৰ পৰা সমগ্ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ।